তেজপুৰ বেচেৰিয়াত উত্তপ্ত পৰিস্থিতি চৰকাৰী পুখুৰীৰ মাটি অবৈধভাৱে বিক্ৰী কৰাক লৈ উত্তপ্ত পৰিস্থিতি পুখুৰী নিৰ্মাণৰ বাবে 1 কোটি টকাৰ নিবিদা লাভ কৰিও অবৈধভাৱে মাটি বিক্ৰী কৰাৰ অভিযোগ ৰাইজৰ বন বিভাগক ৰাজহ নিদিয়াকৈ অবৈধভাৱে ঠিকাদাৰে মাটি বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হয় তেজপুৰ বিধানসভা সমষ্টি আৰু তেজপুৰ ৰাজস্বপুৰৰ অন্তৰ্গত বেচেৰিয়া খপুৰা চুবুৰী কলিতা গাঁৱত চৰকাৰী আঁচনিৰ পুখুৰী নিৰ্মাণৰ নিবিদা লাভ কৰা ঠিকাদাৰে সেই পুখুৰীৰ মাটি অবৈধভাৱে বন বিভাগক ৰাজহ নিদিয়াকৈ পুখুৰীৰ পাৰত নিদি অন্য ঠাইত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে বেচেৰিয়া খপুৰা চুবুৰীয়া কলিতা গাঁৱৰ স্থানীয় ৰাইজে স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ সন্মুখত অভিযোগ উত্থাপন কৰি কৈছে যে উৎপল শৰ্মা নামৰ ঠিকাদাৰজনে 1 কোটি টকাৰ নিবিদা লাভ কৰাৰ পিছতো পুখুৰীৰ মাটি অন্য ঠাইত 600 টকাকৈ প্ৰতি ডাম্পাৰৰ হিচাপত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে লগতে বেচেৰিয়া খপুৰা চুবুৰী কলিতা গাঁৱৰ পথটো স্থানীয় ৰাইজে ভোট বৰ্জন কৰি দাবী উত্থাপন কৰাৰ পিছতে নিৰ্মাণ কৰিছে বুলি কৈ এই পথ কাৰোবাৰ কিঞ্চিত লাভৰ বাবে পথ বেয়া কৰিবলৈ নিদিও বুলিও হুংকাৰ প্ৰদান কৰি এদৰে মন্তব্য কৰে বেচেৰিয়া খপুৰা চুবুৰী কলিতা গাঁৱৰ স্থানীয় ৰাইজে এই সন্দৰ্ভত স্থানীয় ৰাইজৰ মন্তব্য শুনোৱা হওক তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট নিউজ 8 আছাম 1 কোটি টকাত কাম লৈছে আৰু মাটি 600 টকাকে বিক্ৰী কৰি ফকলেণ্ডৰ পইচা 600 টকাকে পইচা দিব 1 কোটি টকা খাব হেতু কাৰণে আমি সদস্যগিৰি দেখাই সদস্যতাৰ ক'ত যাব লাগে আমি দেখুৱাম এটো দেখুৱাবলৈ গাঁৱৰ সম্পত্তি ক্ষতি হ'ব লাগে সকলো আছে এইবিলাকৰ ফটো লওক ইয়াপা মাটি খান্দি বিক্ৰী কৰ তাৰ পিছত চাও কলিজা আছে যদি 600 টকাকে বিক্ৰী কৰিছে এইটো খপুৰা চুবুৰী কলিতা গাঁও কি হৈছে কথাটো ইয়াতে সয়লৰ এটা কাম আহিছিলে কিমান 1 কোটি মান টকা আহিছে কিমান আমি সঠিকভাৱে নাজানো তো 1 কোটি মান টকাৰ কাম আহিছে 25 বিঘা মাটি খান্দা টেন্ডাৰ মাৰি পেলাই কামটো পাইছে ইয়াতে কোনো ৰয়েলিটি ফয়েলিটি বুলি কোনো কথা নাই ইয়াতে ফৰেষ্টৰ মানুহকো মাতিলো কেনেকে তেওঁলোকে কি গুছি গৈছে বাৰু এতিয়া ইয়াতে গাড়ী চাৰি দেখিছে আপোনালোকে চাব এইবিলাক ফুটেজ সব ৰাখিছে আপোনালোকৰ মিডিয়া পাৰ্সনে গাড়ী গোটেই ৰাস্তাটোত আমি ভোট বৰ্জন কৰি পেলাই এটা ৰাস্তা পাইছিলো চৰকাৰৰ পৰা অল অসমৰ ভিতৰত কতো ভোট বৰ্জন হোৱা নাই খপুৰা চুবুৰী কলিতা গাঁৱত ভোট বৰ্জন হৈছিলে আমি সেইদিনাখন ভোট কেন্দ্ৰৰ ওচৰত বহি থাকোঁতে 5 লাখ টকালৈকে দিছিলে সি এটা ভোট পেলাবৰ কাৰণে কিন্তু আমি সেই 5 লাখ টকাও লোৱা নাছিলোঁ আজি 2 পইচা লাভৰ কাৰণে কলিতা গাঁৱৰ কেইজনমান ব্যক্তিয়ে সকলো ৰাইজ নহয় সব ৰাইজ মানে দুজনমানৰ ভিতৰতে ৰাইজখন চলি থাকে সেই গোটেই ৰাইজখনৰ মানে এতিয়া হেৰি কৰি পেলাই এতিয়া ৰাস্তাটোত গাড়ী চলাবলৈ এটা ডাম্পাৰত মাটি বিক্ৰী কৰি আছে 600 টকাকে এয়া বন্ধ কৰাবলৈ কহাৰ কাৰণে আমাৰ গালে ডাং খাই আহিছে যদি কিবা কাৰণত এই আপোনালোকৰ নিউজৰ জৰিয়তে একো সলিউশন নোলায় ফৰেষ্টৰ মানুহ মাতিছোঁ যদি ফৰেষ্টৰ মানুহ একো সলিউশন নোলায় তেওঁলোকে কিবা মেনেজ কৰে উৎপল শৰ্মাই কামটো পাইছে কিবা যদি মেনেজ হয় তেতিয়াহ'লে মই ফেচবুক লাইভ কৰিম মই আৰু ওপৰলৈ যাবলৈ উৎপল শৰ্মা তেওঁ বাম পৰ্বতীয়াৰ হয় হ'বলা উৎপল শৰ্মাই কাম কৰাইছে ইয়াতে কোনে কাম কৰে আমাৰ টেন্ডাৰ মাৰি কাম আনিছে কাম কৰি থাকক আমাৰ কথা নাই ইয়াৰ পৰা মাটি বিক্ৰী কৰিছে কিবা কৰিছে কিন্তু হেলিকপ্টাৰত নি বিক্ৰী কৰক আমাৰ হেতুও চাবলৈ নাই ৰাস্তাটো কোনো কাৰণত ভাঙিবলৈ আমি দিয়া নহ'ব ৰাস্তাটো ভাঙিব দিম আপোনালোকে ক'লে হা তোমাৰ যে মাষ্টৰজন হয় মাষ্টৰজন তেওঁ মাষ্টৰ হয় এতিয়া নাই তেওঁ গাঁৱৰে সেক্ৰেটাৰী হয় তেওঁ গাঁৱৰ সেক্ৰেটাৰী হয় এনেকৈ হুলস্থুল পৰিৱেশ হোৱাৰ কাৰণে আহিছে ক'ৰ মাষ্টৰ হয় তেখেত তেওঁ বেচেৰিয়াৰ হয় নাই তেওঁ সেক্ৰেটাৰী হয় হুলস্থুল হৈছে ইয়াতে আমি ৰাস্তাটো বন্ধ কৰাৰ দেখি তেওঁক য'ত ড্ৰেইনৰ আমি ব্যৱস্থা কৰিম বুলি মানে আমাক ৰাইজৰ আমি 4জনে যি কথা কৈছিলোঁ সেই 4জনক কৈছে যে সেই ৰাস্তাটো বন্ধ কৰিবলৈ তেওঁ বোলে আগতে আমাক ক'ৰবাত যাওঁতে এনেকৈ কোনোবা ৰাইজে বোলে তেওঁক মাৰিবলৈ বোলে আহিছিলে তেওঁ সেই কথা কৈ আমাক অৱগত কৰাই পেলাই আমাক কৈছে যে সেই 4জন গৈ পেলাই আমি ড্ৰেইনটো মাৰি দিবৰ কাৰণে কৈছে আমাক যাতে ট্ৰেক্টৰ উঠিব নোৱাৰে এতিয়া যা ফৰেষ্টৰ অহাৰ লগে লগে আমাক কৈছিলে সেই কথাষাৰ কি ক'ব দাদা নাই সেইটো মানে চাওক এতিয়া ৰাইজৰ মানুহ বহুত গোট খাইছে ইয়াতে ৰাইজৰ তেখেত যোনজন মাষ্টৰৰ কথা কৈছে তেখেতৰ স্কুল আছে বাৰু ছুটিও হ'ল আজি শনিবাৰ তো তেখেত আহিছে হুলস্থুলীয়া পৰিৱেশ হোৱাৰ কাৰণত আহিছে কিন্তু ইয়াতে যোনজন উৎপল শৰ্মা তেওঁ আজি উপস্থিত নাই যোনটো ৰয়েলিটি দিয়াৰ কথা আছিলে ইয়াতে ৰয়েলিটি কাগজ ফৰেষ্টে বিচাৰিলে মোক তেওঁৰ উৎপল শৰ্মাৰ সহযোগী দীপজ্যোতি বৰা তেওঁ আছিলে আমাৰ ইয়াতে সদস্য আছিলে তেওঁ সদস্য মানে একদম এজন MLA গোটেই কাম তেওঁই কৰে বহুত কাম কিবা কিবি বহুত খেলি মেলি কৰিছে আপোনালোকৰ নিউজত আগতে বাজিছেও তো সেই খেলি মেলিখিনি কৰা তাৰ ওপৰেঞ্চিও এতিয়া তেওঁৰ বাৰু হেৰি নায়েই তেওঁ এতিয়া সদস্য পদটো গ'লেই খাৰিজ হ'ল তথাপি এতিয়া ঠিকাদাৰৰ লগত তেওঁ নিজৰ কৰ্ম সেইটো আমাৰ চকু দিবলৈ কথা নাই তেওঁ কিবা কাম কৰিছে তেওঁ মোক আহি পাওঁতে মোক দম দিছে কৈছে ইয়াতে ৰয়েলিটি দিছোঁ বোলো ৰয়েলিটি দিয়া কাগজখন চাওঁ তোৰ
যোনখন তেওঁ কোনো মোক দেখাব নোৱাৰিলে মোকতো বাদ দিয়ক মই চাবলৈ কোনো হয় ফৰেষ্টৰে বিচাৰিছিলে ফৰেষ্টৰ সেই ৰয়েলিটি দিয়া কাগজ ফৰেষ্টকো তেওঁ দেখাব নোৱাৰিলে তেওঁ এতিয়া আকৌ উল্টাই মিডিয়াত কৈছে বোলে আমি ইয়াৰ পৰা মাটি বিক্ৰী কৰা নাই কিন্তু আপোনালোকৰ মিডিয়া পাৰ্চনে গোটেই ৰাস্তাটোত যিমান গাড়ী গৈ আছে চব ফুটেজ লৈ পেলাই ৰাখিছে তো সেইটো আপোনালোকে পাব তো গোটেইখিনি ৰাখিছে ইয়াৰ পৰা গাড়ী চব ওলাই যোৱা এই ফকলেনো আছিলে তাত আমি এইফালে সোমাই অহাৰ লগে লগে মিডিয়া সোমাই অহাৰ লগে লগে ফৰেষ্ট সোমাই অহাৰ লগে লগে গাড়ীও ইয়ালৈ লৈ আহিছে আৰু ডাম্পাৰে অলৰেডি মাটি ইয়াৰ পৰা টানি আছে 600 টকাকৈ বিক্ৰী কৰি আছে মাটি তো অবৈধভাৱে 600 টকাকৈ কাৰণ ঠিকা পাইছে 1 কোটি টকাৰ 1 কোটি টকাক তেওঁক খান্দিবলৈ দিয়া হৈছে মাটি আৰু সেই মাটি বিক্ৰী কৰি পেলাই যি 600 টকাকৈ পাইছে ডেইলি কিমান ডাম্পাৰ যাব 150-200 ডাম্পাৰ বিক্ৰী হ'ব তো 150 যদি 200 ডাম্পাৰ বিক্ৰী হয় 6 দুগুণ 12 কিমান 1,20,000 টকা আহিলে তো তেনেকুৱাকৈও তেওঁ পইচা ঘটিবলৈ ইয়াতে আহিছে ঠিকা কৰিছে ঠিকা কৰক আমাৰ তাত মাতিবলৈ নাই খান্দি পেলাই মাটি কিয় বিক্ৰী কৰিব তো ইয়াত ৰাখি থ'ব লাগে কাৰণ ইয়াতে আমিও জানো যে তেনেকুৱা কাম আহিলে মাটি বিক্ৰী কৰে অবৈধভাৱে বিক্ৰী কৰিব নোৱাৰে আৰু যদি বিক্ৰী কৰে ফৰেষ্টক ৰয়েলিটি দিব লাগিব তেওঁলোকৰ কোনো ৰয়েলিটিৰ কথাই নাই হয় ইয়াত আৰু তেওঁলোকে এইখিনি কৰি আছে আৰু একদম সম্পূৰ্ণ অবৈধভাৱে ইয়াতে কাম কৰি আছে সম্পূৰ্ণ অবৈধভাৱে মাটি বিক্ৰী কৰি আছে 600 টকা ডাম্পাৰ আপোনালোকৰ মতে এতিয়া কি হ'ব লাগে এতিয়া য'ত যি কৰে কৰি থাকক আমাৰ ৰাস্তাটো খালি ধ্বংস কৰিব নালাগে ভোট বৰ্জন কৰি পেলাই ৰাস্তাটো পাইছিলোঁ ৰাস্তাটো শেষ হ'বলৈ আমি কোনো কাৰণত দিব নোৱাৰোঁ ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী